বামুণপাকাত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। বৰপেটা জিলা বামুণপাকা আদৰ্শ ক্লাবৰ উদ্যোগত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গাঁওখনৰ পদূলি মুখত বন্তি প্ৰজ্বলন কৰি স্থানীয় ৰাইজে শিল্পীগৰাকীক আন্তৰিক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আবাল বৃদ্ধা বনিতা সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে আৰু শিল্পীগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। গাঁওখনত এক আৱেগঘন পৰিৱেশ সৃষ্টি হয়। বিশ্বৰ প্ৰথম হামিং কিং হিচাপে খ্যাত আমাৰ মৰমৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ আজি শেষকৃত্য সম্পন্ন হয়। আমি মৃত্যুৰ দিনাৰ পৰা কাৰ্যসূচী লৈ আছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে, আৰু আজিও আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আজি এই সন্ধিয়াৰ সময়ত আমাৰ বন্তি প্ৰজ্বলন হয় আৰু এই বন্তি প্ৰজ্বলন বামুণপাকাৰ আদৰ্শ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হয় আৰু সমগ্ৰ ৰাইজ পুৰুষ মহিলা আবাল বৃদ্ধ বনিতাই ইয়াত অংশগ্ৰহণ কৰে। ইয়াত আমাৰ সকলোৰে অতি মৰমৰ অতি চেনেহৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমি আজি এই সন্ধিয়াৰ সময়ত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই আমাৰ মৰম চিৰদিন আমাৰ হিয়াৰ মাজত থাকিব আৰু জুবিন অবিহনে আমাৰ এই সমাজত এটা অশান্তিৰ সৃষ্টি হ'ব বুলি আমাৰ সকলোৱে ভাবি আছে, কিন্তু তেখেতৰ যি গানৰ মাধ্যম, এই গানৰ মাধ্যমেৰে আমি তেখেতৰ জীৱৰ সন্ধান লাভ কৰিম আৰু সমাজত তেখেতক সদায় জীৱিত থকাৰ দৰে আমি অনুভৱ কৰিম। সমাজৰ ভৱিষ্যত উন্নয়নৰ কাৰণে আমি আগবাঢ়ি যাম। এয়া আমাৰ সকলোৰে মনোকাম্য আৰু আমাৰ সমাজৰ প্ৰতিজন নাগৰিকে ইয়াত সহযোগ কৰিছে। স্বাধীনভাৱে নিজ মনোবাঞ্ছা পূৰণৰ অৰ্থে দোকান বাৰ বন্ধ কৰিছে। ৰাইজৰ সম্পূৰ্ণ সহযোগ। এনেকুৱা এজন শিল্পী আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ যোৱাৰ বাবে আমি সদায় দুখিত। যি কি নহওক, আমি সকলোৱে কামনা কৰিছোঁ যে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, আৰু এই আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি সন্ধিয়া সময়ত বামুণপাকা আদৰ্শ ক্লাবে বন্তি প্ৰজ্বলন কৰিছোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।